ওকে, তাহলে আৰম্ভ কৰিছো হা। আপোনালোকে পাৰিলে প্লিজ মিউট কৰি ল'ব হা। নাহমাদু ৱা নুছল্লি আলা ৰাছূলিহিল কাৰীম, আম্মা বা'দ, ফাআউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ৰাব্বি ইশৰাহ লি ছাদৰি ৱা ইয়াssiৰ লি আমৰি ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। আমি যোৱাবাৰ দেখা পালো যে কেনেধৰণে মদিনাৰ ভিতৰত, হয় নে নহয়, একটো ইহুদীখিনি আৰু এক কি হৈছে মুশ্ৰিকখিনিয়ে ৰাসূলুল্লাহ ইছলামক কিমান সিহঁতি অত্যাচাৰ কৰিছিলে বুলি ক'ব পাৰি। দিগদাৰি দিছিলে, আমনি দিছিলে, অত্যাচাৰ কৰিছিলে। আৰু সিহঁতি কথাই কথাই কি কৰে, মুছলমানখিনিৰ মাজত আগৰ পুৰণা যিটো আৰবৰ যিটো জাহিলিয়তৰ সময়ৰ যিখিনি প্ৰথা আছিলে, সেইখিনি আকৌ সিহঁতি আনিবলৈ চেষ্টা কৰে। জাহিলিয়তৰ সময়ত যে আৰবৰ বিভিন্ন কবিলাৰ মাজত কাজিয়া পেচাল আছিলে, সেই কথাবোৰ সিহঁতি কি হয় সোঁৱৰাই দিবলৈ বাৰে বাৰে চেষ্টা কৰে, যাতে আকৌ আৰবখিনি যেতিয়া ইছলামে যাক এক কৰিলে এতিয়া, আউচ কবিলা হওক, খাজিৰাজ হওক, মুশ্ৰিক হওক, মুহাজিৰ হওক, আনচাৰ চাহাবা, এই সকলো কি হৈছে, তেওঁলোক এক ইছলামৰ তললৈ আহিলে, হয় নে নাই, ইছলামৰ হেৰিত এক হ'ল তেওঁলোক সকলো ইছলামৰ ভিত্তিত। এতিয়া সেই বস্তুটো কি হৈছে, ইহুদীবোৰৰ বা মুনাফিকখিনি সেই বস্তুটো সহ্য হোৱা নাই, আৰু সিহঁতি কি কৰিছে, বিভিন্ন ধৰণে চেষ্টা কৰে যে কেনেকে মুছলমানখিনিৰ মাজত ভাঙোন আনিব পাৰি, সিহঁতৰ এই একতাটো নাইকিয়া কৰিব পাৰি, হয় নে। তাৰ কাৰণে বিভিন্ন লয়, তাৰে মাজত এটা কি হৈছিলে, ইহুদী এজন বৃদ্ধ মানুহ এজন আছিলে, শ্বেইছ আছিলে নামটো, হয় নে নাই, যে কি কৰিছে, এদিন দেখিছে যে আউচ আৰু খাজিৰাজৰ মাজত মানুহখিনি ধুনীয়াকে বহি কথা পাতি আছে, কিবা আলোচনা কৰি আছে, সহ্য নহলে তাৰপিছত এজন ল'ৰা পঠিয়াই দিলে, যে সিহঁতৰ যিটো আউচ আৰু খাজিৰাজৰ মাজত যিটো বহু শতিকা ধৰি এখন যুদ্ধ চলিছিলে, বুৱাছৰ যুদ্ধ, তাত বহুত মানুহ মৰিলে, সেই যুদ্ধখনৰ বিষয়টো মনত পেলাই দিবলৈ ক'লে, যে সিহঁতক কথা পাতাগে, যে সেই বিষয়ে কথা পাতা, যেতিয়া কথা পাতোতে পাতোতে কি হ'ল, এনেকুৱা পৰ্যায়লৈ গ'ল যে আউচ আৰু খাজিৰাজৰ মাজত যুদ্ধ কাজিয়া আৰম্ভ হৈ গ'ল, আৰু তেওঁলোকৰ সেই ঠাইতে বহি বহিয়ে তেওঁলোকৰ কি হ'ল, যে তেওঁলোকে তৰোৱাল উলিয়াই দিলে, একেবাৰে মাৰা কাটা লাগিবৰ উদ্যত হ'ল, আৰু লগে লগে ৰাসূলুল্লাহ ইছলামক খবৰ দিয়া হ'ল, ৰাসূলুল্লাহ ইছলামে খবৰ পাই লগে লগে কেইজনমান মুহাজিৰ চাহাবা লগত লৈ ঘটনাস্থলীত আহি উপস্থিত হ'ল, আৰু আহি ৰাসূলুল্লাহ ইছলামে কি কৰিছে, প্ৰথমতে সিহঁতক ঠাণ্ডা কৰিলে মানুহখিনিক, আনচাৰ চাহাবাসকলক, আৰু তাৰপিছত আপোনাৰ যিখিনি দেখিছে ৰাসূলুল্লাহ ইছলামে যিখিনি কথা ক'লে, আউচ আৰু খাজিৰাজক, সেইখিনি আচলতে বৰ গুৰুত্বপূৰ্ণ কথা, যে ৰাসূলুল্লাহ ইছলামে কৈছে যে তোমালোকে আকৌ সেই জাহিলিয়তৰ সময়লৈ তোমালোক ঘূৰি গৈছা, তোমালোক আকৌ জাহিলিয়তৰ সময়লৈ কিয় ঘূৰি গৈছা, য'ত নেকি এতিয়া মই তোমালোকৰ মাজত এতিয়াও উপস্থিত আছো, অৰ্থাৎ মই পৃথিৱীৰ পৰা যোৱাই নাই, মই থকা অৱস্থা, ৰাসূলুল্লাহ ইছলাম থকা অৱস্থাতে মুছলমানৰ যদি এই অৱস্থা, সৰু সৰু কথাত কাজিয়া লাগি, কোনোবাই বাহিৰৰ পৰা আহিলে বুলিয়েই কাজিয়া কৰিব, কোনোবাই বাহিৰৰ পৰা লগাই দিলে বুলিয়েই নিজৰ মাজত কাজিয়া কৰিব, সেইটো কেনেদৰে সম্ভৱ হৈ উঠিবলৈ পালে, হয় নে নাই, যে ৰাসূলুল্লাহ ইছলাম পৃথিৱীত থাকোতেই, তাৰ অৰ্থ এইটো যে ৰাসূলুল্লাহ ইছলাম যেতিয়া পৃথিৱীৰ পৰা যাবগে, তেতিয়াহ'লেতো মুছলমান নিজৰ মাজতে মৰা কটা কৰি শেষ হৈ যাব, হয় নাই, গতিকে তেতিয়া তেওঁলোকক যেতিয়া এই ধৰণে কোৱা হ'ল, যে ৰাসূলুল্লাহ ইছলামে ক'লে যে মই পৃথিৱীত থাকোতে তোমালোকৰ এই অৱস্থা, তোমালোকৰ মাজত থাকোতে, তেতিয়া তেওঁলোকে লগে লগে কি হৈছে, চাহাবাসকলে নিজৰ ভুলটো বুজি পালে, আৰু তেওঁলোকে তৌবা কৰিলে, আৰু ইজনে সিজনক আকৌ ক্ষমা খুজিলে, এইখিনিতে আমি এটা কথা মন কৰিব লাগে, এই গোটেই ঘটনাটোত যিটো ইম্পৰ্টেণ্ট পইণ্ট হৈছে, যে ৰাসূলুল্লাহ ইছলামে সেই ইহুদী যোন ইহুদীটো আহি পেলাই লগাইছিলে, তেওঁলোকক কাজিয়া লগাইছিলে, হয় নে নাই, সেই ইহুদীটো খং কৰা নাই, যে কিয় ইহঁতৰ মাজত তুমি কাজিয়া লগাইছাহি, হয় নে নহয়, ৰাসূলুল্লাহ ইছলামে কাক খং কৰিছে, মুছলমানসকলক, আউচ আৰু খাজিৰাজৰ মানুহখিনিক, হয় নে, আনচাৰ চাহাবীসকলক, কাৰণ কেলে, যে তোমালোকক কোনোবাই কিবা এটা লগালে বুলিয়েই, তোমালোকৰ কি নিজৰ বিচাৰ বিবেক চব হেৰুৱাই পেলাবা, হয় নে নহয়, যে তোমালোক পুনৰ কাজিয়াত লিপ্ত হবা, হয় নে নহয়, আগৰ মানুহৰ থাকেই কিছুমান আগৰ সমস্যা থাকে, পুৰণা সমস্যা থাকে, এতিয়া ইছলাম অহাৰ পিছত মানুহে, সেইকাৰণেতো আল্লাহ তাআলাই বাৰে বাৰে কোৰাণত কৈছে যে নিজৰ মনবোৰ চাফা কৰা, হয় নে নহয়, মনৰ পৰা সেই ভাববোৰ আঁতৰাই দিয়া, তোমালোক মিলি থাকা, মুছলমানৰ মাজত আচলতে কাজিয়া হোৱাটো আল্লাহ তাআলাই পছন্দ নকৰে, আৰু সঁচা কথা ক'বলৈ মুছলমান উম্মতৰ যিটো ডাউনফল, পতন, তাৰ মেইন যিটো কাৰণ হৈছে, যিটো প্ৰধান কাৰণ হৈছে, সেয়াই হৈছে মুছলমানৰ মাজত যিটো একতা নাই, কাজিয়াৰ সূত্ৰপাত, কাজিয়া যে হয়, তাৰ কাৰণে কি হৈছে, আজি বৰ্তমান মুছলমানৰ যিটো ডাউনফল আহিছে, যিটো পতন আহিছে, সেয়া একমাত্ৰ নিজৰ মাজত মিল নথকাৰ কাৰণে, আৰু সেইটোৱে ৰাসূলুল্লাহ ইছলামে ক'লে, যে তেওঁলোকক খং কৰিছে, যে বাহিৰৰ পৰা কোনোবাই লগালে বুলিয়ে তোমালোকে নিজৰ মাজত কাজিয়া কৰিবা নেকি, হয় নে নহয়, আৰু ৰাসূলুল্লাহ ইছলাম পৃথিৱীত থকাৰ সময়তে কেনেকে
জাহিলিয়তৰ যিবোৰ কথা আছিলে, যিবোৰ সেইবোৰ কেনেধৰণে আকৌ মানে পুলি পোখালি মেলিবলৈ আৰম্ভ কৰিছে, ই কেনেধৰণে সম্ভৱ হৈছে? তাৰমানে মুছলমানৰ অন্তৰত এতিয়াও ইমান এটা মানে হেৰি হোৱা নাই, ষ্ট্ৰং হোৱা নাই। গতিকে মানে মই তেওঁলোকৰ মন মস্তিষ্কত মানে ইমান একদম কমপ্লিটলি হেৰি হোৱা নাইকিয়া, হয়নে নহয়? গতিকে ইছলামৰ প্ৰথম কথাই হৈছে যে উম্মতৰ মাজত মানে যিটো সদ্ভাৱ আছে, মিলা প্ৰীতি আছে, এৰা ধৰা কৰিব পৰা গুণ, এইখিনি আচলতে উৎসাহিত কৰা, হয় নে নহয়? এজনে এজনৰ দুখ ত্ৰুটিবোৰ এৰিব পাৰিব লাগিব, তেতিয়াহে এখন মানে শক্তিশালী সমৃদ্ধিশালী সমাজ গঢ়ি উঠিব পাৰিব। নিজৰ মাজতে ভাগ ভাগ হৈ থাকিলে কোনো কাম কৰিব নোৱাৰি আচলতে। ৰাছুল ইছলামে মানুহখিনিক এক কৰিছিলে, মুছলমানসকলক, হয় নে নহয়? গোটেই মানুহখিনি এক কৰিছিলে। তাৰ আগতে আৰবৰ কি আছিলে? সৰু 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 অঞ্চল বিশেষে সৰু সৰু কবিলাৰ মাজত ভাগ হৈ আছিলে, আৰু ইটো কবিলাৰ লগত সিটো কবিলাৰ মিল নাই, হয় নে নহয়? আৰু এইদৰে থাকিলে কোনো জাতি হওক, কোনো ঠাই হওক, অঞ্চল হওক, কোনো উন্নতি নহয়, ঠিক আছে? বা এই ঘটনাৰ পিছতে কি হৈছে, এতিয়া মহৰম মাহৰ ৩য় হিজৰী, তেতিয়া মহৰম মাহৰ ৩য় হিজৰীত ৰাছুল ইছলামে খবৰ পালে, তেওঁ ইতিমধ্যে বিভিন্ন জেগাত তেখেতৰ ৰাছুল ইছলামৰ গুপ্তচৰ থাকে, হয় নে নহয়? আহি খবৰ দিলেহি যে বনু চালাবা আৰু বনু মুহাৰিব নামৰ দুটা কবিলা, সেই কবিলা কেইটা হৈছে মদিনাৰ আউটস্কাৰ্টত থাকে, বেদুইন কবিলা। সিহঁতি কি কৰিছে, মদিনাৰ মানে আউটস্কাৰ্টবোৰ আক্ৰমণ কৰা সিহঁতি প্লেনিং কৰি আছে, সিহঁতি মানে সেইবোৰ চল চক্ৰা মানে এতিয়া আলোচনা বিলোচনা কৰিছে যে এইটো ৰাছুল ইছলামে খবৰ পালে। আচলতে কি হৈছে, যিখিনি মদিনাৰ আউটস্কাৰ্টত যিখিনি মানে বেদুইন আছিলে, সিহঁতৰ আচলতে প্ৰধান জীৱিকাৰ যিটো উপায় আছিলে, সেইটোৱে হৈছে যেতিয়া কাৰাভানবোৰ যায় বা এনেকুৱা ৰাস্তাইদি যিবোৰ ধৰক মানে পথিক যায় বা যাত্ৰী যায়, সিহঁতি এইবোৰ আক্ৰমণ কৰে। আক্ৰমণ কৰি লুটপাত কৰে, ডকাইতি কৰে, আৰু সেয়াই সিহঁতৰ জীৱিকাৰ প্ৰধান মানে উপায় আছিলে। কিন্তু যেতিয়া ৰাছুল ইছলামে যেতিয়া মদিনাত যেতিয়া মানে এখন মানে ৰাজ্য গঠন হল মানে, তেতিয়া ইহঁতৰ এই কামবোৰ সিহঁতি কৰিব নোৱাৰা হল। শাসন ব্যৱস্থা যেতিয়া কটকটীয়া হল মদিনাৰ, তেতিয়া এই বেদুইন যিবোৰ আছিলে, সিহঁতি সেই আগৰ সেই ডকাইতি লুটমাৰ এইবোৰ কৰিব নোৱাৰা হল। গতিকে সিহঁতৰো এটা খং উঠি আছিলে। গতিকে সিহঁতে কি কৰিলে যে মদিনা আমি আক্ৰমণ কৰিম, তাৰ বাহিৰে বাহিৰে জেগাবোৰ। আৰু ৰাছুল ইছলামে খবৰ পাই লগে লগে কি কৰিলে, সিহঁতি আক্ৰমণ কৰিব বুলি ৰাছুল ইছলামে 450 সৈনিক, যিটো মানে অশ্বাৰোহী পদাতিক মানে কেভেলৰি আৰু ইনফেন্ট্ৰি লৈ মানে এটা এই সমস্যাটো যিটো নতুন সমস্যা উদ্ভৱ হৈছে, সেইটো সমাধান কৰিবলৈ ওলাই গল। আৰু এয়াৰ উহুদৰ যুদ্ধৰ আগৰ এটা মানে যুদ্ধৰ ঠিক আগে আগে এটা ডাঙৰ অভিযান। 450 সৈনিক লৈ গৈছে। তাৰ আগতে আমি দেখিছো ৰাছুল ইছলামে ইমান সৈন্য লৈ ক'তো যোৱা নাই। তাৰ আগতে বদৰৰ সময়তো যিখন ডাঙৰ যুদ্ধ, তাতো মাত্ৰ 313 বা 315 জন সৈন্য গৈছিলে, হয় নে নহয়? আৰু এইটো এটা বৃহৎ অভিযান আছিলে। উহুদৰ যুদ্ধৰ আগে আগে 450 সৈন্য লৈ পেলাই ৰাছুল ইছলাম গৈছিলে, এই দুটা কবিলাক মানে ৰখাবলৈ, সিহঁতৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ। আৰু ৰাছুল ইছলামে সদায় যেতিয়া মদিনাৰ পৰা তেখেত বাহিৰলৈ যায়, ৰাছুল ইছলামে নিজে নেতৃত্ব দিছিলে এই অভিযানটোত। তেতিয়া কি হৈছে, ৰাছুল ইছলামে মদিনাৰ পৰা বাহিৰলৈ যাওঁতে উছমান বিন আফফানক মদিনাৰ দায়িত্ব অৰ্পণ কৰি থৈ গৈছিলে। ৰাছুল ইছলামে সদায় নিজৰ অনুপস্থিতিত কেতিয়াও সেই মদিনা মানে খালী হৈ থাকিব নিদিয়ে, তেওঁৰ সকলোবোৰ কাম কাজৰ দায়িত্ব এজনক দি থৈ যায়। সেইবোৰ আছিলে উছমান বিন আফফান। তাৰপিছতে ৰাস্তাত সিহঁতে কি কৰিছে, মানে যে মুছলমান সৈনিকে এজন মানুহ মানে তেওঁলোকে আটক কৰিলে, আৰু মানুহজনে পিছত ইছলাম কবুল কৰিলে, আৰু তেওঁ মুছলমান সৈন্যৰ কাৰণে গাইড হিচাপে কাম কৰিলে। ইফালে শত্ৰুপক্ষই এই দুটা কবিলাৰ মানুহে যেতিয়া গম পালে যে বৃহৎ সংখ্যক মুছলমান সৈন্য আহি আছে, সিহঁতি তেতিয়া কি হৈছে, ভয়তে সিহঁতি সেই ঠাই এৰি পাহাৰৰ আশ্ৰয় ললে, ওচৰে পাজৰে থকা পাহাৰবোৰত আশ্ৰয় ললে। অৰ্থাৎ সিহঁতি নিজৰ ঠাইত এৰি পলাই গুচি গল, সিহঁতি কোনো প্ৰতিৰোধ নকৰিলে। ঠিক আছে। সিহঁতি তেতিয়া মুছলমান সৈন্য যেতিয়া সেই ঠাইডোখৰ পালেগে, আমৰ নামৰ এডোখৰ ঠাই পালেগে, তাতে মুছলমান সৈন্যই কি হৈছে, বাহৰ পাতিলে। আমৰ হৈছে পানী পোৱা ঠাই, মানে মৰুভূমিৰ মাজত। সাধাৰণতে মৰুভূমিত যেতিয়া মানুহে যাত্ৰা কৰে নহয়, তাত মানে যেতিয়া মানে বাহৰ পাতে ক'ৰবাত ৰখে, সেয়া হৈছে য'ত পানী পোৱা জেগাতে। পানী পোৱা ঠাইতে তেওঁলোকে বাহৰ পাতে, আৰু তাতে ৰাছুল ইছলাম আৰু মুছলমান সৈন্যই বাহৰ পাতিলে আমৰ নামৰ ঠাইটোত। আৰু যিহেতু সিহঁতি পলাই গুচি গল, সিহঁতৰ অপেক্ষাত গোটেই ছফৰ মাহটো ৰাছুল ইছলাম আৰু মুছলমান সৈন্যই আমৰতে কটালে। তেওঁলোক গৈছিলে কেতিয়া, মহাৰম মাহত, হয় নে নহয়? তাৰপিছত ছফৰ মাহ থাকি তাৰপিছত ৰাছুল ইছলাম আৰু
মানে সৈন্যসকল মদিনালৈ ঘূৰি আহিলে। গতিকে ৰসুলাছলামে তাত যে সেই এমাহ বাহৰ পাতি থাকিলে, কিন্তু কাৰো লগত কোনো যুদ্ধ নহলে, কাৰণ ইতিমধ্যে সিহঁতি পলাই দিলে, হয় নে নহয়? কিন্তু আচলতে ৰসুলাছলামৰ এইটো মানে সিহঁতক বুজাবলৈ চেষ্টা কৰিছে বা এইটো মেছেজ দিবলৈ চেষ্টা কৰিছে যে এই অঞ্চলত এতিয়া বৰ্তমান মুছলমান শক্তিশালী হৈ আহিছে। গতিকে মুছলমানে তেওঁলোকৰ যিকোনো আক্ৰমণ, শত্ৰুৰ যিকোনো আক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে। আৰু সেয়ে ৰসুলাছলামে এক বৃহৎ সংখ্যক মানে সৈন্য আনি সিহঁতৰ মনত, শত্ৰুৰ মনত এটা ভয়ৰ মানে ভয় সৃষ্টি কৰিবলৈ চেষ্টা কৰিলে, যাতে শত্ৰুৱে মানে বাৰে বাৰে আক্ৰমণ কৰি নাথাকক, হয় নে নহয়? গতিকে ৰাজনৈতিকভাৱে মুছলমানসকল লাহে লাহে মানে এতিয়া খোপনি পুতিছে। আৰু আৰৱ অঞ্চলত যি এক মানে ৰাজনৈতিক অৰাজকতা আছিলে, কৈছো নহয় সিহঁতৰ মাজত কোনো মানে এনেকুৱা কোনো আইন কানুন নাছিলে, হয় নে? ৰাজনৈতিক অৰাজকতা আছিলে। গতিকে কোনো শাসন ব্যৱস্থা নাই, চিভিল কোড এণ্ড কণ্ডাক্ট এইবোৰ একো নাছিলে। এতিয়া লাহে লাহে কি হৈছে যে লাহে লাহে সকলোবোৰ অন্ত পেলাই এক সুস্থিৰ ৰাজনৈতিক ব্যৱস্থা গঢ়ি উঠিছে ৰসুলাছলামৰ নেতৃত্বত। তাৰপিছত এটা উহুদৰ যুদ্ধৰ আগত বুলিও কোৱা হয়, এইটো মানে এটা ঘটনা, এটা ইম্পৰ্টেণ্ট ঘটনা ঘটিছিলে, খুব দৰকাৰী। কিছু কিছু মুফাছিৰিনৰ মতে এয়া হৈছে মানে উহুদৰ পিছত হৈছে, কিন্তু বেছিখিনি স্কলাৰ মানে হিষ্টৰিয়ানৰ মতে এই ঘটনাটো উহুদৰ আগৰ ঘটনা। ঠিক আছে, যিটো ঘটনা হৈছে যে কাব বিন আশ্ৰাফ হৈছে এজন ঘোৰ ইছলাম বিৰোধী ইহুদী। আৰু সেই কাব বিন আশ্ৰাফৰ যিটো মানে হত্যা, কাব বিন আশ্ৰাফৰ হত্যা, সেয়া হৈছে এটা ডাঙৰ ঘটনা। এইটো সহি বুখাৰী, সহি মুছলিম আৰু হিষ্টৰিয়ানসকল ইবনে হিচাম সকলোতে এই ঘটনাটো পোৱা যায়। আৰু বেছিখিনিৰে মতে এই ঘটনাটো উহুদৰ যুদ্ধৰ আগতে। এতিয়া কাব বিন আশ্ৰাফ হৈছে এজন মানে ঘোৰ ইছলাম বিৰোধী ইহুদী আছিলে। আৰু কাব বিন আশ্ৰাফে হৈছে সকলো সময়তে মদিনাত মানে ৰসুলাছলামক মানে আক্ৰমণ কৰিবলৈ চেষ্টা কৰি থাকে, মানে অনিষ্ট কৰিবলৈ চেষ্টা কৰি থাকে। কাব হৈছে আচলতে কাবৰ পিতৃ আৰৱ, টাই কবিলাৰ মানুহ আছিলে, আৰু মাতৃ হৈছে ইহুদী, বনু নজিৰৰ। ইয়াৰ আগত আমি বনু কাইনুকাৰ কথা পাই আহিলো, হয়নে নহয়? যে বনু কাইনুকা কি ধৰণে মানে সিহঁতক তাৰ পৰা হেৰি কৰা হল, নিৰ্বাসন দিয়া হল। এতিয়া হৈছে বনু নজিৰ, আৰু সেই বনু নজিৰৰে এজন লিডাৰ হৈছে কাব বিন আশ্ৰাফ। কাব বিন আশ্ৰাফ বেছ আধ্যৱন্ত মানুহ, ধনী মানুহ আছিলে, সন্মানীয় ইহুদী আছিলে। তাৰপিছতে কাবৰ এটা নিজৰ দুৰ্গ আছিলে, সেই দুৰ্গত বসবাস কৰিছিলে। আৰু কাব এজন বেছ দেখিবলৈ ধুনীয়া মানুহ আছিলে, দেখনীয়া ব্যক্তি আছিলে। আৰু এজন ভাল কবিও আছিলে খুব। আৰু সেই সময়ত কি হৈছে, আৰৱত মানে কবিসকল বেছ মানে সমাজত বেছ মানে হেৰি আছিলে, হয় না, সমাদৃত আছিলে তেওঁলোক। এই কাবেই হৈছে আচলতে সকলো সময়তে, কাবৰ বিষয়ে কোৰানতো আহিছে বাৰু, যেতিয়া মানে বিভিন্ন ধৰণৰ মানে হেৰি কৰিছিলে, কি কৈছে, অপপ্ৰচাৰ কৰিছে, যেতিয়া মানে এইটো কি কয় আপোনাৰ কিবলা চেঞ্জ হৈছে, কিবলা যেতিয়া সলনি হৈছে মুছলমানৰ, তেতিয়া কাবেই প্ৰথম কৈছে যে এইটো কেনেকুৱা ধৰণৰ ধৰ্ম, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰপগাণ্ডা উলিয়াইছিলে। তাৰপিছত যেতিয়া জাকাতৰ নিৰ্দেশ নাজিল হল, মদিনা আৰৱ, তেতিয়া কি হৈছে, কাবেই কি কৈছে, আৰৱ খিনিক আকৌ উচলাইছে আনচাৰসকলক, যে তোমালোকে মানে নিদিবা পইচা, তোমালোকে এইবোৰ জাকাত বা তোমালোকে এইবোৰ দান দক্ষিণা নকৰিবা, খায়ৰাত নকৰিবা, নহলে তোমালোকৰ চব শেষ হৈ যাব, ভৱিষ্যতে কোনে কি হয় কোনে জানে, চব দি পেলাই শেষ কৰি দিলে তোমালোকক কোনে সহায় কৰিব। এইদৰে কাবেই কি হৈছে, মুছলমানক মানে কোৰাণৰ বিৰুদ্ধে, ৰসুলাছলামৰ বিৰুদ্ধে উচতাবলৈ চেষ্টা কৰে। আৰু সেই আল্লাহ তালাই এই কাবৰ বিৰুদ্ধে, কাবৰ নিচিনা মানুহৰ বিৰুদ্ধে আল্লাহ তালাই কৈছে, মানে আয়াত নাজিল কৰিছে সূৰা নিসাত, আল্লাযীনা ইয়াবখালুনা ওয়া ইয়া'মুৰুনা আন-নাস বিল বুখলি ওয়া ইয়াকতুমুনা মা আতাহুমুল্লাহু মিন ফাদলি, যে সিহঁতি যি নিজেও বুখল কৰে, নিজেও কৃপণালি কৰে, আৰু মানুহকো সিহঁতি হুকুম দিয়ে কৃপণালি কৰিবলৈ, অৰ্থাৎ নিদিবা। সিহঁতি কয় নহয় যে তোমালোকে নিদিবা, তোমালোকৰ শেষ হৈ গলে কোনে দিব তোমালোকক, হয় নে নহয়? আৰু সিহঁতি লুকুৱাই যিটো আল্লাহ তালাই সিহঁতক আল্লাহৰ ফজলৰ পৰা দিয়ে, সিহঁতি নিজেও নিদিয়ে আৰু আনকো দিয়াত বাধা দিয়ে। তাৰপিছত আল্লাহ কৈছে ওয়া আতাদনা লিল কাফিৰিনা আযাবাম মুহিনা, যে আল্লাহ তালাই কাফিৰৰ কাৰণে মানে এটা অতি অপমানজনক আযাব ৰাখি থৈছে। গতিকে কথা হৈছে যে যেতিয়া বদৰৰ যুদ্ধৰ খবৰ পঠিয়ালে ৰসুলাছলামে, সেই যে আমি পাইছিলো যে মদিনালৈ দুজন সাহাবী পঠিয়ালে ন, যে খবৰ দিবলৈ, যে কোৱাকে যুদ্ধৰ কি কি হল, যুদ্ধত জিকিলে সেই বিষয়ে মদিনাত জনাবলৈ পঠিয়ালে।
যেতিয়া চাহাবী দুজনে আহি পেলাই খবৰ দিলে সেই মদিনাবাসীক, যে কুৰেশ্বৰ অমুক অমুক মানুহ মৰিলে, কুৰেশ্বৰ বেছিখিনি লিডাৰে মৰিছিলে নহয় বদৰত। তেতিয়া এই কথাখিনি শুনিলে কাবে, শুনি তাৰ মানে খুব খং হল, হিংসা হল আৰু ঘৃণাত হল। আৰু মানে সি এনেকৈ তাৰ ইমানেই খং উঠিছে মনত, সি কৈছে যে যদি মানে এইসকলক যদি সঁচাকে মহম্মদে মাৰিছে, তেনেহলে পৃথিৱীত জীয়াই থকাতকে মৰি থকাই ভাল। অৰ্থাৎ ৰাছূলুল্লাহ যে মানে এজন মানে শক্তিশালী লিডাৰ হিচাপে হৈ আহিছে, সেই কথাটো সি স্বীকাৰ কৰি ল'ব পৰা নাই। অৰ্থাৎ তেওঁৰ আণ্ডাৰত থকাতকে মানে মৰি থকাটোৱে তাৰ কাৰণে ভাল। গতিকে এই ধৰণৰ কথাৰে তাৰপিছতে সি কি কৰিছে, সেই বদৰৰ যুদ্ধৰ পিছতে বিভিন্ন ধৰণৰ মানে অপপ্ৰচাৰ চলাইছে। সি কবিতা লিখিব পাৰে নে, যিবোৰ মানে চেটায়াৰ কৰি পেলাই ৰাছূলুল্লাহ ইছলামক চেটায়াৰ কৰি বিভিন্ন ধৰণৰ কবিতা লিখিছে। মানে সময়ত মানে যিমান পাৰে আৰু তাৰ সকলো মানে সি ইছলাম আৰু ৰাছূলুল্লাহৰ বিৰুদ্ধে মানে যি পাৰে সকলোখিনি কৰিছে কাব বিন আশ্ৰফে। এতিয়া কি কৰিছে কাবে, অকল সেইখিনিতে ক্ষান্ত থকা নাই, মদিনাৰ ভিতৰতে প্ৰপগাণ্ডা সৃষ্টি কৰি পেলাই ক্ষান্ত থকা নাই। কাবে কি কৰিছে, নিজৰ দুজনমান মানুহ লৈ মক্কালৈ গৈছে, যে আবু চুফিয়ানক লগ ধৰিবলৈ। ইতিমধ্যে কি হৈছে, বনু নজীৰ, কাব হৈছে বনু নজীৰৰ মানে লিডাৰ ন। ইতিমধ্যে বনু নজীৰৰ ৰাছূলুল্লাহৰ লগত আৰু মুছলমানৰ লগত এখন ট্ৰিটি আছে, চুক্তি আছে, যে সিহঁতি মানে কোনো ধৰণৰ এনেকুৱা ধৰণৰ গণ্ডগোলৰ সৃষ্টি নকৰিব, আৰু সিহঁতি শত্ৰু লগ নিদিব। কিন্তু এই সকলোবোৰ থকাৰ পিছতো কি হৈছে, কাবে কি কৰিছে, নিজৰ কিছুমান মানুহলৈ মনে মনে মক্কালৈ গ'ল আবু চুফিয়ানক লগ ধৰিবলৈ, যাতে মানে কুৰেশ্বক আৰু মানে মুছলমানৰ আৰু ৰাছূলুল্লাহক খবৰ দিবলৈ, আৰু যাতে কুৰেশ্বৰ যাতে সেই হিংসা যিটো শত্ৰুতাৰ যিটো জুই আছে সেইটোৰে যাতে নুমাই নাযায়। আৰু সিহঁতক মানে উচতাবলৈ কাব গ'ল। আৰু কাবে গৈ তেতিয়া কুৰেশ্বক খুব প্ৰশংসা কৰি কৰি কথা কৈ আছে আবু চুফিয়ানৰ ওচৰত। তেতিয়া আবু চুফিয়ানে সুধিলে যে মানে কোন ধৰ্ম মানে বেছি হৃদায়ত আছে। অৰ্থাৎ মানে কাবক সুধিছে, আচলতে কি হৈছে, আৰববোৰৰ দৃষ্টিত সেই সময়ত বনী ইছৰাইলসকল মানে ইহুদীসকলৰ যথেষ্ট সন্মানীয় আছিলে আৰবৰ দৃষ্টিত। কাৰণ কেলে, বনী ইছৰাইল খিনি হৈছে মানে ইহুদী খিনি হৈছে সিহঁতি নবীৰ বংশধৰ, হয় নহয়, আৰু সিহঁতি পুথিপ্ৰাপ্ত মানুহ, সিহঁতে আল্লাহ তাআলাৰ কিতাপ পাইছে, আৰু সিহঁতি শিক্ষা দীক্ষা সকলো ফালৰ পৰা মানে সিহঁতি বেছ মানে সকলো ফালে সিহঁতি বেছ আগবঢ়া আছিলে ইহুদীখিনি। আৰু সেই সূত্ৰে মানে কি হৈছে, আৰববোৰে সিহঁতক বেছ সমীহ কৰি চলিছিলে ইহুদীখিনিক। আৰু বিশেষকে সিহঁতি ধৰ্মীয় যিকোনো কথাৰ ক্ষেত্ৰত সিহঁতি ইহুদীৰ পৰা মানে ইহুদী স্কলাৰ খিনিৰ পৰা মতামত লৈছিলে আৰবখিনিয়ে। গতিকে যেতিয়া কাব আহিলে তেতিয়া মানে আবু চুফিয়ানেও সুধিলে যে মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেখেতৰ ধৰ্মটো বেছি শুদ্ধ নে আমি যে আমি যিখিনি কুৰেশ্বৰ মানুহখিনি, আমি যে কুৰেশ্বৰ যিটো ধৰ্ম, আমি যিটো ৰীতি নীতি আমি অনুসৰণ কৰো সেয়া বেছি শুদ্ধ। তেতিয়া কাবে উত্তৰ দিলে যে কুৰেশবোৰ অৰ্থাৎ মুশ্ৰিকবোৰ বেছি হৃদায়ত আছে, শুদ্ধ পথত আছে। অৰ্থাৎ মুশ্ৰিকৰ যিটো ধৰ্ম, কুৰেশ্বৰ যিটো ধৰ্ম সেয়া শুদ্ধ। অৰ্থাৎ কাবে সকলো জানি বুজিও মানে তাৰ মানে ৰাছূলুল্লাহ ইছলামৰ প্ৰতি, দ্বীন ইছলামৰ প্ৰতি ইমানেই তাৰ মানে ঘৃণা ভাৱ আছিলে আৰু হিংসাৰ ভাৱ আছিলে যে সি মানে সেই সময়ত সি কুৰেশ্বক সি মানে আচল সত্যটো সি কৈছে লুকুৱাই দিলে। আৰু কুৰেশ্বক কলে যে সিহঁতি মুশ্ৰিকবোৰ বেছি শুদ্ধ পথত আছে। আৰু এই বিষয়ে আল্লাহ তাআলাই সূৰা নিসাতে 51 নম্বৰ আয়াতত কৈছে যে আলাম তাৰা ইলাল্লাযীনা উতু নাসিবাম মিনাল কিতাবি ইউমিনুনা বিল জিবতি ওয়াত তাগুতি ওয়া ইয়াকুলুনা লিল্লাযীনা কাফাৰু হাউলাই আহদা মিনাল্লাযীনা আমানু সাবিলা। আল্লাহ কৈছে দেখিছানে সিহঁতক, অৰ্থাৎ সিহঁতৰ কাণ্ড কাৰখানাবোৰ দেখিছানে, যাক কি হৈছে আল্লাহ কিতাপ দিছিলে, যি কিতাপৰ এটা অংশ পাইছিলে, অৰ্থাৎ সিহঁতি দিন বুজি পায়, দিন কি বস্তু সিহঁতি বুজি পায়। সিহঁতি আৰু সিহঁতি কি কয়, জীপ্ত আৰু তাগুতক বিশ্বাস কৰে। ইয়াত জীপ্ত আৰু তাগুত মানে কি হৈছে, আচলতে এইটো শিৰক কৰে চৰ্ট অফ, ঠিক আছে, তাৰ সেইফালে নাযাওঁ এতিয়া। আৰু সিহঁতি কি কয়, সিহঁতি কাফিৰক কয় যে কাফিৰবোৰ বেছি হৃদায়তপ্ৰাপ্ত, মুছলমানতকৈ কাফিৰখিনি বেছি হৃদায়তপ্ৰাপ্ত। গতিকে কাবে যি ধৰণে যিখিনি কথা আবু চুফিয়ানৰ আগত কৈছিলে, আল্লাহ সেই একেখিনি কথা আল্লাহ তাআলাই কি হৈছে কুৰাণ শ্বৰীফত উল্লেখ কৰি দিলে, আল্লাহ কুৰাণত জনাই দিলে। আচলতে আল্লাহ তাআলাই কুৰাণত নহয়, ইহুদিৰে হওক বা মক্কাৰ মুশ্ৰিকিনখিনিৰে হওক, মানে ৰাছূলুল্লাহ ইছলামৰ বিৰুদ্ধে বা ইছলামৰ বিৰুদ্ধে যি সিহঁতি চক্ৰান্ত চলাইছিলে, সিহঁতি ষড়যন্ত্ৰ কৰিছিলে,
সকলোবোৰ আল্লাহ তাআলাই আচলতে কোৰআন শৰীফত স্পষ্টকে কৈ দিছে। আচলতে এইদৰে জনাই দিয়াৰ মানে আল্লাহ তাআলাৰ অনেক হিকমত আছে। আল্লাহ কিয় জনাই দিছে এই সকলোবোৰ কথা, হয় নে নহয়? প্ৰথম কথা, আল্লাহ তাআলাই যদি জনাই নিদিয়ে, ৰাসূলুল্লাহ সাল্লাল্লাহু গম নাপাব, মুছলমানেও গম নাপাব যে ৰাসূলুল্লাহ সাল্লাল্লাহৰ বিৰুদ্ধে বা মুছলমানৰ বিৰুদ্ধে এই চক্ৰান্ত বা ষড়যন্ত্ৰ, সিহঁতে কি ষড়যন্ত্ৰ কৰি আছে, হয় নে নহয়? গতিকে কেতিয়াও গম নাপালহেঁতেন। আৰু আল্লাহ তাআলাই আচলতে ৰাসূলুল্লাহ সাল্লাল্লাহু আৰু মুছলমানসকলক এই কথা জনাই দিলে। আচলতে মানুহে শত্ৰুৰ বিষয়ে জানি থকাটো ভাল, হয় নে নহয়? তেতিয়া মানুহ অলপ সতৰ্ক হৈ থাকিব পাৰে। আৰু এটা কথা, যে প্ৰত্যেক যুগতেই, প্ৰত্যেক সময়তে হকৰ বিৰুদ্ধে, হয় নে নহয়, চক্ৰান্ত হবই। প্ৰত্যেক যুগতে এইটো চিৰাচিৰ মানে সত্য কথা, যে হকৰ বিৰুদ্ধেই মানে অত্যন্ত চল চক্ৰান্ত ষড়যন্ত্ৰ হকৰ বিৰুদ্ধে হয় নে নহয়? পৃথিৱী এতিয়াও চব, পৃথিৱীতো বহুত ধৰ্ম আছে, হয় নে নহয়? কিন্তু চবতকে বেছি প্ৰপগাণ্ডা কোনটো ধৰ্মৰ বিৰুদ্ধে হয় নে নহয়? কিমান ধৰ্ম আছে। গতিকে তাৰ পৰাই বুজা যায় যে আচলতে ইছলাম হক হয়, হিদায়ত হয়, হয় নে নহয়? আৰু চৈতানেতো সহ্য নকৰে যে মানুহ হকৰ ৰাস্তাত থাকক, হিদায়তৰ ৰাস্তাত থাকক। আৰু সেইকাৰণে আচলতে চৈতানে কি কৰে, মানুহক এই বেছিকে ইছলামৰ বিৰুদ্ধে প্ৰপগাণ্ডা কৰিবলৈ উচতনি দিয়ে। বাকী ধৰ্মৰ যিবোৰ অনুগামী আছে, সেই বিৰুদ্ধে চৈতানৰ কৰিবলগীয়া একো নাই, কাৰণ অলৰেডি তেওঁলোক পথভ্ৰষ্ট হৈ আছে। গতিকে চৈতানৰ তাত একো নাই। সেইকাৰণে সেইবোৰৰ বিৰুদ্ধে ইমান অপপ্ৰচাৰ নুশুনে বা নাপায়। ঠিক আছে। গতিকে আল্লাহ তাআলাই এই গোটেই কথাবোৰ সেইকাৰণে আচলতে মানুহক জনাই দিছে। আৰু এটা কথা, আল্লাহ এইটো জনাই দিয়া আৰু এটা হিকমত হৈছে যে আল্লাহ এইটো জনাই দিছে যে শত্ৰুৱে যিমানেই চেষ্টা কৰক ৰাসূলুল্লাহ সাল্লাল্লাহু ওপৰত অপবাদ আনিবলে, অপবাদ ৰচিবলে, দিনৰ ক্ষতি সাধন কৰিবলৈ, হয় নে নহয়, আচলতে সিমানে আল্লাহ তাআলাই কি কৰিছে, ৰাসূলুল্লাহ সাল্লাল্লাহু মান সন্মান বৃদ্ধি কৰি দিছে, হয় নে নহয়? সিমানে আল্লাহ তাআলাই যিমানে সিহঁতে চেষ্টা কৰিছে যে ৰাসূলুল্লাহ সাল্লাল্লাহু হেৰি কৰিব, তেওঁৰ অপমান কৰিব, সিমানেই কি হৈছে, পৃথিৱীত তেওঁৰ সন্মান বাঢ়ি গৈ আছে, নহয় জানো? ঠিক তেনেদৰে ইছলামৰো সিহঁতেতো এইটোৱে চেষ্টা কৰিছিলে যে ইছলাম একদম শেষ কৰি দিব। ইমানে ইছলামৰ বিৰুদ্ধে অপপ্ৰচাৰ, কিন্তু কেতিয়াও কোনো মানুহে যিমানে চেষ্টা কৰক, হয় নে নহয়, আল্লাহৰ দিন যে আল্লাহে সুৰক্ষা প্ৰদান কৰিব, সেই বস্তু মানুহে কেতিয়াও পৃথিৱীৰ পৰা শেষ কৰিব নোৱাৰে। মানুহ নাইকিয়া হৈ যাব, কিন্তু দিন পৃথিৱীৰ পৰা নাইকিয়া নহয়, হয় নে নহয়? গতিকে এই যে সিহঁতৰ চল চক্ৰান্ত সকলোবোৰ বুজাই দিয়া, কৈ দিয়া অৰ্থ আচলতে হৈছে যে আল্লাহ তাআলাই এইবোৰ মানুহক, মুছলমানকো সতৰ্ক কৰি দিছে যে ভয় খাবলৈ কোনো কথা নাই। সিহঁতে যিমানে চল চক্ৰান্ত কৰক, হয় নে নহয়, ষড়যন্ত্ৰ কৰক, সিহঁতে কোনো অনিষ্ট কৰিব নোৱাৰে, আৰু সিহঁতে ক্ষতি সাধন কৰিব নোৱাৰে। এতিয়া কি হৈছে, মক্কাৰ পৰা ঘূৰি আহিলে যেতিয়া কাব, আহি এতিয়া আকৌ নতুন ধৰণৰ প্ৰপগাণ্ডা আৰম্ভ কৰি দিছে। এটা নতুন অপপ্ৰচাৰ অভিযান আৰম্ভ কৰি দিলে। এতিয়া কি কৈছে, কাবে কিছুমান কবিতা ৰচে, ঠিক আছে। সেই কবিতাবোৰ কি হৈছে যে সেইবোৰ যিবোৰ মুছলমান নাৰীসকলৰ সেই সময়ৰ, তেওঁলোকক লৈ বিভিন্ন অশ্লীল গান কবিতা ৰচিবলৈ আৰম্ভ কৰিলে, আৰু সেইবোৰ প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰি দিলে। এতিয়া কি হৈছে, তাৰ সকলো সীমা পাৰ কৰি দিছে, আৰু সকলো সীমা লংঘন কৰিছে, আৰু সহ্য কৰিব নোৱাৰা হৈছে। গতিকে এতিয়া পৰিস্থিতি সহ্যৰ সীমাৰ বাহিৰলৈ গৈছে। একটো আবু চুফিয়ানৰ লগত এটা ডাঙৰ ডিল কৰি আহিছে মুছলমানৰ বিৰুদ্ধে, যে মুছলমানক আহি পেলাই সিহঁতি আক্ৰমণ কৰিবহি লাগে, আবু চুফিয়ানৰ সৈন্যই কুৰেশ্বি আহি পেলাই, হয় নে নহয়? গতিকে সিহঁতি বিশ্বাসঘাতকতা কৰিছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু লগত আৰু মুছলমানৰ লগত। তাৰপিছতে সিহঁতি এতিয়া আহি পেলাই কি কৰিছে, সিহঁতি মুছলিম যিসকল মহিলা আছে, নাৰী আছে, তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অশ্লীল কথা সিহঁতি প্ৰচাৰ কৰিছে। গতিকে এতিয়া যেতিয়া আচলতে এনেকুৱা ধৰণৰ কথা নহয়, ইছলামত আচলতে সহ্য কৰা নহয়, যে এনে ধৰণৰ কথা। আৰু আমি কৈছো যে যে আল্লাহ তাআলাই যে কৈছে যে কোন কোন মানুহৰ ফালে আল্লাহ কিয়ামতৰ দিনাখন ঘূৰিও নাচাব। তাৰ কেইবাটাও কেটেগৰী আছে নহয়, তাৰে এটা কেটেগৰী হৈছে যি ধৰক ভদ্ৰ মাইকী মানুহৰ বিষয়ে অপপ্ৰচাৰ উলিয়াব, তেওঁলোকৰ চৰিত্ৰত কলংক সানিব। তেনে মানুহকো আল্লাহ কেতিয়াও ক্ষমা নকৰে, আৰু কিয়ামতৰ দিনাখন আল্লাহ সিহঁতৰ ফালে ঘূৰিও নাচায়, হয় নে নহয়? গতিকে এতিয়া যেতিয়া পৰিস্থিতি
কণ্ট্ৰলৰ বাহিৰলৈ গৈছে, হা, তেতিয়া ৰসুল আসলামে কি কৰিলে, চাহাবাসকলক মাতিলে, তেওঁলোকৰ লগত আলোচনা কৰিলে যে কি ধৰণে মানে কাব বিন আশ্ৰফক ৰখোৱা যায়, হয় নে নহয়? কাৰণ কাব বিন আশ্ৰফে ইতিমধ্যে আল্লাহ আৰু ৰসুলৰ বিষয়ে ইমান বেয়াকৈ কবলৈ আৰম্ভ কৰিছে যে তাক মানে এতিয়া শাস্তি দিয়াৰ বাহিৰে উপায় নাই। অৰ্থাৎ তাক শাস্তি নিদিলে তাক নৰখালে মানে তাৰ জুলম বাঢ়ি বাঢ়ি গৈ থাকিব। আৰু তাক মানে কোনো বাধা দিওঁতা মানুহ নাইকিয়া হৈ যাব, মানে তাৰ কোনো মানে হেৰি নোহোৱা হৈছে, ভয় নোহোৱা হৈ গৈছে। আৰু গতিকে সেই সময় আৰবত আছিলে যে তাৰ যিটো মানে একটো সি মানে বিশ্বাসঘাতকতা কৰিছে। আৰু এটা কোৱা হয়, এই যে ৰসুল আসলামক যে মানে এগৰাকী মাইকী মানুহে যে হেৰি দিছিলে, বিষ পয়জন খুৱাইছিলে, হয় নে, খোৱা বস্তুৰ লগত পয়জন দিছিলে, সেয়া বনু নজীৰৰে আছিলে। আৰু এইটো কোৱা হয় যে সেই কাব বিন আশ্ৰফৰ উচতনিতে মানে প্ৰৰোচনাতে তেওঁ কামটো কৰিছিলে। গতিকে মানে সেইটো এটা কথা। তাৰপিছত হৈছে মানে একটো মানে বিশ্বাসঘাতকতা। তাৰপিছত আকৌ এয়া মহিলাসকলৰ মানে চৰিত্ৰৰ ওপৰত হেৰি কৰিছে। গতিকে এতিয়া ৰসুল আসলামে মাতিলে যে তাক কি কৰা যায়। তেতিয়া এইটো হ'ল যে তাক মানে মৃত্যুদণ্ড দিব লাগিব। কিন্তু তাকতো ধৰি আনি তাক হেৰি কৰিব নোৱাৰে, সেই সময়তো মানে তেনেকুৱা আদালতৰ ব্যৱস্থাও নাই। তেতিয়া ৰসুল আসলামে চাহাবাসকলক সুধিলে যে কোনে কাবক মানে হত্যা কৰিব পাৰিব। তেতিয়া কি হৈছে, আউচ কবিলাৰ পৰা মুহাম্মদ বিন মাছলামা, আৰু এজন হৈছে কি কয় জানো আবু নাইলা, আৰু হাৰিছ বিন আউচ, এইদৰে 4-5জন আউচ কবিলাৰ মানুহ থিয় হল। তেওঁলোকে মানে কলে যে ৰসুল আসলাম, ইয়া ৰাছূলুল্লাহ, আমি এইটো কাম আমি কৰিম। আচলতে এওঁলোক আউচ কবিলাৰ পৰা কিয় ওলাইছিলে, আচলতে যিটো জাহিলিয়তৰ সময়ত আউচ কবিলা আৰু বনু নজীৰৰ মাজত মানে যিটো আছিলে মিত্ৰতাৰ সম্পৰ্ক আছিলে। আউচ হৈছে আৰৱ কবিলা আৰু এইফালে বনু নজীৰ ইহুদী কবিলা, আৰু সেই সময়ত সিহঁতৰ এটা মিত্ৰতাৰ সম্বন্ধ থাকে। সিহঁতৰ লগত খুব ভাল সম্বন্ধ আছিলে। গতিকে নহলে খজৰাজৰ লগত বনু নজীৰৰ ভাল সম্বন্ধ নাছিলে। গতিকে তেতিয়া মুহাম্মদ বিন মাছলামাই কলে যে ৰাছূলুল্লাহ, যে আপুনি বিচাৰে নেকি যে, বা আপুনি অনুমতি দিয়ে নেকি মোক যে মই এই কামটো সমাধা কৰিম। তেতিয়া ৰাছূল আসলামে হয় বুলি কলে। তেতিয়া মুহাম্মদ বিন মাছলামাই কলে যে আপুনি মোক মোৰ ধৰণে কাম কৰিবলৈ অনুমতি দিয়ক। মই মোৰ ধৰণে এই মানে হেৰিটো হেণ্ডেল কৰিম। তাৰপিছতে গতিকে আউচ কবিলাৰ মানুহকে ৰাছূল আসলামে এই কামটো দিলে। কাৰণ আউচ আৰু বনু নজীৰৰ মাজত যিটো মানে এটা এলায়েন্স আছিলে, মিত্ৰতাৰ সম্পৰ্ক আছিলে। এতিয়া কি হল, মুহাম্মদ বিন মাছলামা গল কাবৰ ওচৰলে, হয় নে নহয়? আৰু যিহেতু মিত্ৰতা আছিলে আগতে, গতিকে কাবে অতি সহজে ললে, সহজে লগ ধৰিলে, কোনো সন্দেহ কৰা নাই কিয় আহিছে মোক লগ কৰিবলৈ। কাৰণ আগতে ভাবিছে যে মানুহটো মানে ইছলাম কবুল কৰিছে, কিবা কাৰণে আহিছে, আকৌ ভাল পোৱা নাই চাগে। তেতিয়া কি হৈছে, কাবে গৈ পেলাই কলে, তেতিয়া ৰাছূল আসলামৰ বিৰুদ্ধে মানে অলপ মানে অসন্তুষ্ট হোৱাৰ নিচিনা দেখুৱাই পেলাই, মুহাম্মদ বিন মাছলামাই কাবক কলে যে এই মানুহজনে আমাক বৰ বিপদত পেলাইছে, অৰ্থাৎ ৰাছূল আসলামৰ কথা কৈছে। যে এতিয়া আমাৰ পৰা মানে তেওঁ চেৰিটি খুজিছে, দান খুজিছে। আচলতে জাহিলিয়তৰ দিনত আৰবত চেৰিটিৰ কোনো কনচেপ্ট নাছিলে। তেতিয়া যিহেতু জাকাতটো ফৰজ কৰা হল, হয় নে নহয়? অৰ্থাৎ প্ৰত্যেকৰ বাধ্যতামূলক কৰা হল, মুছলমানৰ যাৰে আছে তেওঁলোকে দিব লাগিব। আৰু এনেও ৰাছূল আসলামে তেওঁলোকক এনেও উৎসাহিত কৰিছিলে মুছলমানক যে তোমালোকে দিয়া, চেৰিটি কৰা। গতিকে মাছলামাই কৈছে যে এই মানুহজনে মানে ৰাছূল আসলামে মানে যে আমাক বৰ বিপদত পেলাইছে, আমাক যুদ্ধ বিগ্ৰহত কৰিবলৈও মানে বাধ্য কৰিছে, হয় নে? এতিয়াও আমি দান খয়ৰাটো কৰিব লাগে। আচলতে এইদৰে কয় মুহাম্মদে মানে কি কৰিছে, কাবৰ মানে বিশ্বাস জয় কৰিবলৈ চেষ্টা কৰিছে। আৰু কাবেও কোনো সন্দেহ কৰা নাই, কাৰণ যে হয় কনভাৰ্ট হৈছে, কিন্তু এতিয়া বুজি পাইছে। কাবে ভাবিছে যে এতিয়া সিহঁতি বুজি পাইছে, কষ্ট পাইছে, গতিকে আকৌ মানে ঘূৰি আহিছে। কাবেও আৰু কৈছে ঠিক আছে, মানে ভাল কথা, তোমালোকে যে বুজি পাইছা, মানে নহলেতো তোমালোক আৰু বিপদত পৰিবা এই মানুহজনৰ লগত থাকিলে। তেতিয়া মুহাম্মদ বিন মাছলামাই কৈছে এই বিষয়ে কোনো সন্দেহ নাই। এতিয়া যেতিয়া আমি তেওঁক অনুসৰণ কৰিছো, গতিকে পৰিস্থিতি অলপ সলনি নোহোৱালৈকে অলপ ধৈৰ্য ধৰি থাকিবই লাগিব, আমি অলপ সহ্য কৰিব লাগিব। তেওঁৰ বিৰুদ্ধে আমি এতিয়া যাব নোৱাৰো, মুহাম্মদ ছাল্লাল্লাহু আলাইহি wasallamৰ বিৰুদ্ধে। গতিকে আমি যেতিয়াই সুবিধা পাওঁ কিবা এটা আমি ব্যৱস্থা কৰিম। তেতিয়া মুহাম্মদে কৈছে সদ্যহতে তুমি মোক, মানে তেখেতৰ নামো মুহাম্মদ, যিজন চাহাবী গৈছিলে, হয় নে নহয়? সদ্যহতে তুমি মোক কিছুমান অলপমান পইচা ধাৰ দিয়া। কাৰণ মই সেই চেৰিটি দিব লাগে, মোৰ ওচৰত পইচা নাই, গতিকে মই তেওঁক অলপ ধাৰ দিয়া, গতিকে মই পিছত তোমাক সেই ধাৰটো মই ঘূৰাই দিম। কাবেও দিবলৈ ৰাজি হল। তেতিয়া কাবে কলে যে মই তোক ধাৰলে দিম, বন্ধকত তুমি কি ৰাখিবা, মৰ্টগেজত কি ৰাখিবা? তেতিয়া মুহাম্মদে সুধিলে যে তুমি কি বিচাৰা? তেতিয়া
আৰু এই ধৰণে কৈছে যে কাবে মানে আচলতে তেতিয়া যাতে মোহাম্মদে যে কাবৰ কোনো মানে সন্দেহ নহয়, যাতে তেওঁৰ প্ৰতি কোনো সন্দেহ নোপোজে যাতে। তেতিয়া কাবে ক'লে যে তোমাৰ পত্নীক বন্ধকত থৈ যোৱা। হা, তেওঁ যিখিনি পইচা ল'ব তাৰ বাবদ পত্নীক মানে মোহাম্মদৰ পত্নীক বন্ধকত থৈ যাব। শুনিতো আচলতে খুব খং উঠিছিলে, কিন্তু তেওঁ অতি শান্ত হৈ অতি নৰ্মেল ভাৱে উত্তৰ দিলে যে তুমি ক'লে যে কাবক যে তুমি আৰৱৰ সকলোতকে হেণ্ডচাম মানুহ পুৰুষ। হা, গতিকে তোমাৰ ওচৰত যদি মই বন্ধকত মোৰ পত্নীক থৈ যাওঁ আৰু মোৰ পত্নীক তো ঘূৰাই নাপাওঁ, অৰ্থাৎ তেওঁতো আৰু মোৰ ওচৰলৈ পিছত ঘূৰি নাহিব। অৰ্থাৎ কাবে দুখটো নিজৰ ওপৰতে ললে। যে মোহাম্মদে যে কাবৰ ওচৰত থাকিলে তেওঁৰ পত্নী আৰু তেওঁৰ ওচৰলৈ ঘূৰি নাযাব। তেতিয়া কাবে ক'লে ঠিক আছে, তেন্তে তোমাৰ পুত্ৰক তোমাৰ ল'ৰাক বন্ধকত থৈ যোৱা। তেতিয়া মোহাম্মদে ক'লে যেতিয়া মই সিহঁতক বন্ধকৰ পৰা মোকলাই নিম, তেতিয়া সিহঁতক মানুহেতো সদায় সিহঁতক হাঁহিব ঠাট্টা কৰিব যে মাত্ৰ 2 বছৰ খজুৰৰ কাৰণে তহঁতৰ পিতৃয়ে তহঁতক বন্ধকত থৈছিলে। গতিকে সিহঁতি গোটেই জীৱন সেই অপমানৰ গ্লানিত থাকিব লাগিব, সিহঁতি মানুহৰ কথা শুনি থাকিব লাগিব। গতিকে মই পুত্ৰক নাৰাখো। তাতকৈ মোহাম্মদে ক'লে যে তাতকৈ মোৰ যিখিনি অস্ত্ৰ শস্ত্ৰ আছে, যুদ্ধ অস্ত্ৰ শস্ত্ৰ আছে, সেইখিনি মই তোমাৰ ওচৰত বন্ধকত ৰাখিবলৈ ৰাজি আছো। কাৰণ সেইখিনিতো মোক অত্যন্ত দৰকাৰী বস্তু, মই সেইখিনি মোকলাবলৈ আহিমেই। গতিকে তোমাৰ পইচাও মাৰ নাখায়। আৰু কাবো লগে লগে মান্তি হল, কাৰণ অস্ত্ৰখিনি থৈ যাব। অস্ত্ৰ শস্ত্ৰ থৈ যাব, বন্ধকত আৰু পইচা ল'ব, হয় নহয়? এইদৰে কি হৈছে, মহম্মদ গুচি গল। তাৰ পিছতে আবু নাইলা আহিলে কাবৰ ওচৰলৈ একে উদ্দেশ্যে, আৰু একেটাই যুক্তি দিলে। তাৰপিছতে তেতিয়া একেটা হেৰিতে মানে মান্তি হল কাবেও পইচা দিবলৈ আবু নাইলাকো। আবু নাইলা আছিলে আচলতে কাবৰ আকৌ মানে যিটো কয় মানে ফষ্টাৰ ব্ৰাদাৰ। মানে একেগৰাকী মাকে গাখীৰ খুৱাইছে তেওঁলোকক। গতিকে সেইকাৰণে কাবে একো অবিশ্বাস কৰা নাই আবু নাইলাক, চাহাবাজনক। কিন্তু তেতিয়া আবু নাইলাক খালি ক'লে যে তুমি তোমাৰ মানে বন্ধকত অস্ত্ৰ শস্ত্ৰ থব লাগিব, আৰু তোমাৰ মানে কবিলাৰ 2জনমান মানুহকো বন্ধকত থব লাগিব। ঠিক আছে। আচলতে এইটো মুছলমানসকলৰ চাহাবা 2জনৰ এইটো প্লেনিঙে আছিলে। কাৰণ সিহঁতি মানে ঠিক কৰিলে যে অমুক দিনাখন ৰাতি 14 তাৰিখে ৰাতি আমি যাম তোমাৰ ওচৰলৈ, আমাৰ অস্ত্ৰ শস্ত্ৰ আৰু মানে বন্ধকত থব লগা মানুহ লৈ, আৰু বন্ধকত থম আৰু তোমাৰ পৰা পইচা লৈ আহিম, হয় নে নহয়? এইটো আচলতে তেওঁলোকৰ প্লেনিং আছিলে, যাতে তেওঁলোক যেতিয়া অস্ত্ৰ লৈ পেলাই যাব কাবক মানে এটেক কৰিবলৈ, যাতে কাবে সন্দেহ নকৰক, নহলেতো কাব ওলাই নাহিব, হয় নে নহয়? আৰু মানুহো লগত লৈ যাব পাৰিব। গতিকে এইদৰে তেওঁলোকে চুক্তি কৰি ঠিক কৰি থৈ আহিলে যে তেওঁলোক কোনদিনাখন যাব। সেইদিনাখন আছিলে 14 ৰবিউল আউ্বালৰ ৰাতি, 3 হিজৰিৰ 14 ৰবিউল আউ্বাল, আৰু সেইদিনা পূৰ্ণিমা ৰাতি। আকাশ একদম ফটফটীয়া। তেওঁলোকে ক'লে যে প্ৰথমতে তেওঁলোকে এইটো ঠিক কৰি থৈ গল যে তেওঁলোকে ৰাতি আহিব, কাৰণ দিনত পইচা লবলৈ আহিলে অন্যান্য মানে সংগীসকলে, চাহাবাসকলে তেওঁলোকক সন্দেহ কৰিব কাবৰ ওচৰলৈ কিয় গৈছে, সেইবুলি তেওঁলোকে ৰাতি আহিবলৈ মানে কাবক কৈ থৈ আহিলে। ঠিক আছে। তাৰপিছতে তেওঁলোকে কাবো মান্তি হল, কাৰণ দেখিছে নবী সাল্লাল্লাহু আলাইহি ওচৰৰ মানে মানুহবোৰ ঘূৰি আহিছে, সিহঁতে ইহুদিৰ ফালে। তাৰপিছতে ৰাতি তেওঁলোকে চাহাবা 2জন গল ৰাছূলুল্লাহৰ ওচৰলৈ, তেওঁ লগ ধৰিলে। আৰু তেওঁলোকে নিজৰ সকলো প্লেনটোৰ বিষয়ে জনালে ৰাছূলুল্লাহক, আৰু তেওঁলোকে চালাম জনাই নিজ অভিযান অভিমুখে ৰাওনা হল। ৰাছূলুল্লাহে তেওঁলোকৰ কাৰণে, তেওঁলোক যেতিয়া গল, ৰাছূলুল্লাহে তেওঁলোকৰ কাৰণে গোটেই ৰাতি মানে দোৱা কৰিলে, আৰু যাবৰ সময়ত তেওঁলোকক ক'লে যে তোমালোকে খুব আল্লাহৰ নাম লৈ আগবাঢ়া, আৰু সকলো সময়তে খুব সাৱধান আৰু মানে সতৰ্ক হৈ থাকিবা। আৰু তেওঁলোক যোৱাৰ পিছত আল্লাহৰ ওচৰত খুব দোৱা খুজিলে, যাতে আল্লাহ তাআলাই তেওঁলোকক সহায় কৰে আৰু তেওঁলোকৰ অভিযানটো মানে সাফল্যমণ্ডিত কৰে যাতে। ৰাতিৰ আন্ধাৰকাৰত চাহাবা কেইজন গল কাবৰ দুৰ্গলে, আৰু তেওঁক মাতিলে। কাবো তেতিয়া কি হৈছে, তেওঁৰ ওপৰৰ পৰা দুৰ্গৰ মানে কেইবামহলীয়া দুৰ্গৰ 2মহলীয়া নামি আহিলে। কিন্তু যেতিয়া কাবে যেতিয়া এই 2জনৰ কথাত মানে আবু নাইলা আৰু মুহাম্মদ বিন মাছলামাৰ হেৰি মাততে নামি আহিলে, তেতিয়া কাবৰ ঘৈণীয়েকে অলপ মানে কথাটো বৰ ভাল পোৱা নাই। ঘৈণীয়েকে কৈছে যে তুমি মানে এই সময়ত নাযাবা ৰাতিখন লগ ধৰিবলৈ, হয় নে নহয়? কাৰণ তেওঁতো জানিছিলে মদিনাৰ পৰিস্থিতি কেনেকুৱা। শুনিছেও, আৰু কাবো ইফালে মক্কালৈও গৈছে, তেওঁ অলপ ভয়ো খাই আছে ঘৈণীয়েকে, যে কিবা উদ্দেশ্যত আহিছে। যিমানে যি নহওক আৰৱ হয়, গতিকে তুমি নাযাবা। কিন্তু কাবে ক'লে যে কোনো কথা নাই, সেয়া আবু নাইলা আহিছে, মোৰে ভাই হয় মানে, আৰু মুহাম্মদ বিন মাছলামা, গতিকে কোনো ভয় নাই, মই যাওঁ তেওঁলোকৰ ওচৰলৈ। ইফালে তলত কি হৈছে, আবু নাইলা আৰু মুহাম্মদ বিন মাছলামা তেওঁলোকে মানে কথা পাতি আছে, কাব অহালে অপেক্ষা কৰি আছে। আৰু তেওঁলোকে এইটো কৈছে যে আবু নাইলাই কৈছে, যেতিয়া সি কাব নামি আহিব তাৰ ঘৰৰ ওপৰৰ পৰা, তেতিয়া কি কৰিম, মই তাৰ মানে এনেকে মূৰটো শুঙিবলৈ বা চুমা খাবলৈ তাৰ মূৰটো এনেকে ধৰিম, আৰু তেতিয়া তোমালোকে তাক মানে এটেক কৰিবা।
ঠিক আছে, অলপ দেৰি পিছত কাব নামি আহিলে। তেওঁলোকে তাৰপিছতে কাবৰ লগত তেওঁলোকে অলপ কথা পাতিলে দুইজনে। ইফালে তেওঁলোকৰ দুজনমান বাহিৰতো আছে মানুহ, চাহাবা দুজন। তাৰপিছতে তেওঁলোকে ক'লে যে ব'লা অকণমান, ইমান ধুনীয়া জোনাক নিশা, হয় নে, ইমান ধুনীয়া বতৰ, আমি অকণ বাহিৰলৈ যাওঁ ব'লা, তাতে কথা পাতো। কাবিও তাৰপিছতে হেৰি হৈ পেলাই তেওঁলোক তিনিও তেনেকে বাহিৰলৈ ওলাই আহিলে। ঘৰৰ বাহিৰলৈ ওলাই আহিলে। আহি তাৰপিছতে আবু নাইলে তেতিয়া কৈছে যে কাবক, যে কাব, তোমাৰ পৰা বৰ ধুনীয়া ধুনীয়া মানে ধুনীয়া আঁতৰৰ গোন্ধ এটা আহি আছে। তেতিয়া কাবে ক'লে যে মোৰ ওচৰত মানে এগৰাকী আৰৱ যুৱতী আছে, তেওঁ মিষ্ট্ৰেছ হিচাপে আছে, আৰু আৰৱতো মানে খুব আঁতৰ ব্যৱহাৰ কৰাত বিখ্যাত, গতিকে তেওঁৱে সেই আঁতৰ মানে দিছে উপহাৰ। তেতিয়া আবু নাইলাই ক'লে যে মোক অলপ গোন্ধ ল'বলৈ দিয়াচোন, তোমাৰ মূৰৰ পৰা ইমান ধুনীয়া গোন্ধ আহিছে। আৰু এইবুলি কি কৰিছে, কাবে মানে আবু নাইলাই কাবৰ মূৰটো এনে তললে আনি শুঙিবলৈ চেষ্টা কৰিছে। তেওঁ এবাৰ তেনেকে গোন্ধ লৈ এৰি দিলে। তাৰপিছত আকৌ ছেকেণ্ড বাৰ কৈছে, আকৌ এবাৰ দিয়াচোন, ইমান ধুনীয়া গোন্ধটো। তাৰপিছত তেওঁ যেতিয়া দ্বিতীয়বাৰ কাৰণে যেতিয়া কাবৰ মূৰটো এনেকে তললে এনেকে আনি পেলাই মানে কাবেও মূৰটো হাওলাই দিলে, তেতিয়া কৈছে, হাউলি দিলে, তেতিয়া কি হৈছে, চাহাবাসকলৰ ওচৰত ৰৈ থকা তেওঁলোকে মানে কাবক লগে লগে হত্যা কৰিলে। আৰু সেই অভিযানতে কি হৈছে, যিজন আনজন চাহাবী আছিলে আল হাৰিছ বিন আউচ, তেখেতলৈ আঘাতপ্ৰাপ্ত হ'ল। তেখেতৰ মানে দুখ পালে, ভুলতে তেওঁৰ গাত অকণ তৰোৱালৰ হেৰি লাগি গ'ল, তেওঁ খুব তেজ ওলাব ধৰিছে। আৰু কাবক এইদৰে হত্যা কৰি তেওঁলোকে লগে লগে কি হৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওচৰলৈ চাহাবা কেইজন আহিলে। আৰু তেওঁলোক যেতিয়া বাকি আল গাৰকাত, যিডোখৰ আমি বৰ্তমান যে জান্নাতুল বাকি বুলি কওঁ, চাহাবাসকলৰ কবৰ আছে, বাকি আল গাৰকাতত আহি উপস্থিত হয় তেওঁলোকে। খুব তেতিয়া মানে আনন্দতে খুব উচ্চস্বৰে তাকবীৰ ক'বলৈ আৰম্ভ কৰিলে, আল্লাহু আকবৰ, আল্লাহ আকবৰ কৈ তেওঁলোকে খুব চিঞৰি চিঞৰি ক'ব ধৰিলে। যেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শুনিলে, তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বুজি পালে যে তেওঁলোকক আল্লাহ তাআলাই সফলতা দিছে, আল্লাহ তাআলাই তেওঁলোকক সহায় কৰিলে। আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওলাই আহিলে, তেওঁলোকক লগ ধৰিলে। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ওলাই আহি তেওঁলোকে ক'লে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আহি ক'লে যে তোমালোকৰ চেহেৰাসমূহ মানে উজ্জ্বলি উঠক। সেয়া এটা আৰবৰ এটা মানে সম্ভাষণৰ হেৰি আৰু। উত্তৰত তেওঁলোকক ক'লে, ইয়া ৰাসূলুল্লাহ, আপোনাৰো চেহেৰা মুবাৰক উজ্জ্বল হওক। সকলোৱে তাৰপিছত আল্লাহ তাআলাৰ হামদ ছানা কৰিলে। আৰু তাৰপিছতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল হাৰিছৰ যিডোখৰ ঘাঁ খুব তেজ ওলাই আছিলে, তেজটো বন্ধ হোৱা নাছিলে নহয়, তাত নিজৰ অকণমান চেলাইভা লগাই দিলে, আৰু লগে লগে তেওঁ সেই তেজ বন্ধ হ'ল, আৰু এই ঘাঁ মানে হিলাপ হ'ল। তাৰপিছত এই ঘটনাৰ প্ৰভাৱ মানে আচলতে ইহুদিবোৰৰ ওপৰত খুব বেছিকে সিহঁতি পৰিলে, সিহঁতি খুব বেছি ভয় খালে। সিহঁতি এতিয়া বুজি পালে যে এতিয়া আৰু মানে নম্ৰ কথা ব্যৱহাৰে কাম নকৰে, হয় নে নহয়? আচলতে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এতিয়া অপৰাধীক শাস্তি দিবলৈ কঠোৰ ব্যৱস্থাও ল'ব পাৰে, সেই কথা সিহঁতি গম পালে। আগতে কি হৈছিলে, সিহঁতি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো ধৈৰ্য আছিলে, তেখেতৰ যিটো ক্ষমা, মানে তেখেতে ক্ষমা কৰি দিয়ে, ক্ষমাশীল আছিলে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তেখেতৰ মাফ কৰি দিয়া গুণটোক মানে যিটো স্বভাৱ আছিলে, সিহঁতি সেইটো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উইকনেছ বুলি ভাবিছিলে। যে তেওঁৰ বিষয়ে আমি বিভিন্ন কথা কৈ থাকিম, বিভিন্ন মানে হেৰি কৰি থাকিম, কিন্তু কোনো ব্যৱস্থাই নল'ব তেওঁ। কাৰণ তেওঁৰ ইমানখিনি, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইমানখিনি সাহস নাই যে তেওঁ মানে অপৰাধীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'ব। আৰু সিহঁতৰ যা ইচ্ছা সিহঁতি মানে তাৰ কৰি থাকিব পাৰিব বুলি ভাবিছিলে সিহঁতি, যে সিহঁতৰ কোনো বাধা দিওঁতা নাই। কাব বিন আশ্ৰফৰ ঘটনাৰ পিছতহে সিহঁতি শান্ত হ'ল আচলতে। সিহঁতৰ অতপালি, সিহঁতৰ যিবোৰ উদ্ভণ্ডালি আছিলে, সিহঁতৰ যিবোৰ অপপ্ৰচাৰ আছিলে, ষড়যন্ত্ৰ আছিলে, চক্ৰান্ত আছিলে, সেইবোৰ অলপ দিনলৈ সাম কাটিলে। সিহঁতে অকণ নিতাল মাৰিলে কেইদিনমানলে ভয়তে। আৰু সিহঁতিটো ক'লে যে সিহঁতি চুক্তিখনৰ কথা ক'বলৈ ধৰিলে, যেনে আমি চুক্তিখনৰ কাৰণে মানে অলপ মিলি আছো আৰু। এতিয়া কিছুদিনৰ কাৰণে সিহঁতৰ যেতিয়া অটপালিবোৰ অন্ত পৰিলে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে অলপ শান্তি পালে, হয় নে নহয়? কাৰণ ইতিমধ্যে সিহঁতৰ ভিতৰৰ ভাগতে আভ্যন্তৰীণ যিবোৰ চল চক্ৰান্ত চলি আছিলে নহয়, তাৰ কাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ কামত আচলতে বৰ বেছি মনোনিৱেশ কৰিব পৰা নাছিলে, হয় নে নহয়? কাৰণ ভিতৰখনতে যেতিয়া গণ্ডগোল লাগি থাকে, সেইখিনি ঠিক কৰোতে কৰোতে মানুহে বাহিৰা সেইবোৰ ক'ৰ পৰা মানে ঠিক কৰিব, হয় নে নহয়? গতিকে সিহঁতৰ পৰা যেতিয়া অকমান দিনলৈ মানে এটা মানে বিৰতি পালে, শান্ত হ'ল, এতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাহিৰা শক্তিবোৰ যিবোৰ মানে আহিব এতিয়া আক্ৰমণৰ বিৰুদ্ধে মানে অলপ সেই বিষয়ে অলপ ফ'কাছ কৰিব পৰা হ'ল। নহ'লেতো ইহুদিবোৰে একো কাম কৰিবলৈ, চিন্তা কৰিবলৈ সময় নিদিয়ে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক, কোনো অৱকাশই নিদিয়ে। ঠিক আছে, এতিয়া সিহঁতি অলপ নিতাল মাৰিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এতিয়া কি হৈছে, অলপমান মানে বাহিৰা হেৰি শক্তিবোৰ, বাহিৰা কামৰ ফালে অলপ মনোনিৱেশ কৰিবলৈ সময় পালে। আচলতে এই গোটেই ঘটনাটো মানে খুবেই দৰকাৰী আছিলে,
সেই সময়ত ঠিক আছে। আৰু এইটো হৈছে মানে উহুদৰ যুদ্ধৰ আগৰ এটা ডাঙৰ ঘটনা। এতিয়া অকণমান ইহুদিবোৰ অকণমান শান্তও হ'ল। তাৰপিছত আৰু এটা ডাঙৰ ঘটনা হৈছে, সেইটো হৈছে যিটো মানে বহৰানৰ অভিযান। এয়া হৈছে এই ঘটনাটো, কাবৰ ঘটনাটো হৈছিলে ৰবিউল আউৱাল মাহত, নহয় জানো, 3 হিজৰীত। তাৰপিছতে ৰবিউল সানি 3 হিজৰীৰে, তাৰপিছৰ মাহতে মানে কি হৈছে মানে কি হৈছে, ৰসুল ইছলামে 300 সৈন্যৰ সৈতে মানে বুৰহান অঞ্চললৈ গ'ল। আৰু তাত জুমাদিল আউৱাললৈকে থাকিলে, তাত কোনো ধৰণৰ যুদ্ধ নহলে। তাৰপিছত আকৌ ৰসুল ইছলাম ঘূৰি আহিলে। তাৰপিছত আন এটা ঘটনা হৈছে জায়েদ বিন হাৰিছৰ নেতৃত্বত ৰসুল ইছলামে এটা মানে সৈন্য বাহিনীৰ দল এটা পঠিয়ালে কুৰেশ্বৰ এটা কাৰাভান ৰখাবৰ কাৰণে, ঠিক আছে। আৰু উহুদৰ যুদ্ধৰ আগত এটা ডাঙৰ এটা বৃহৎ সফল অভিযান আছিলে মুছলমান সৈন্যৰ ফালৰ পৰা। আৰু এই ঘটনাটো ঘটিছিলে জমাদিল সানিত, জমাদিল আখিৰ বুলি যে কয়, 3 হিজৰীৰ জমাদিল আখিৰ মাহত। এতিয়া কি সেই সময় আছিলে গ্ৰীষ্মকাল আছিলে। আৰু এই গ্ৰীষ্মকালটো হৈছে যিটো মক্কাৰ মানে কাৰাবানবোৰ চিৰিয়ালে যোৱাৰ সময়, হয় নহয়। আমি ইতিমধ্যে সূৰা কুৰাইশত পাইছো ন, ইলাফি কুৰাইশ ইলাফিহিম ৰিহলাতা শিতাই ৱাছ-ছাইফ, হয় নে নহয়, যে সিহঁতৰ গ্ৰীষ্মকালীন আৰু শীতকালীন যিটো যাত্ৰা, ব্যৱসায় বাণিজ্যিক যিটো যাত্ৰা, হয় নে নহয়। গতিকে কুৰাইশৰ মানে মক্কাৰ কুৰাইশৰ জীৱিকাৰ প্ৰধান উপায় হৈছে ব্যৱসায় বাণিজ্য। তাততো কোনো খেতি বাতি নহয়। আৰু সিহঁতৰ এই ব্যৱসায়ৰ মানে যিটো মূল যিটো সিহঁতৰ মানে হেৰি আছিলে, চেণ্টাৰ আছিলে, সেয়া হৈছে গ্ৰীষ্মকালত সিহঁতে চিৰিয়ালে যায়, শ্বাম অঞ্চললৈ। আৰু শীতকালত সিহঁতি আবিচিনিয়াৰ ফালে, য়েমেনৰ ফালে যায়। আবিচিনিয়াৰ ফালে বিশেষকে সিহঁতি, ইথিওপিয়াৰ ফালে, কাৰণ সেই সময়ত এই দুইখন কি আছিলে, ৰোমান সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত, হয় নে নহয়। আৰু সেয়া বাণিজ্যৰ মূল উৎস আছিলে সেয়া। এতিয়া কি হৈছে এইটো, আৰু সিহঁতৰ মানে যিটো মানে একদম মানে ৰাজহাৰ মেৰুদণ্ড মানে হেৰি কুৰাইশৰ জীৱন প্ৰণালী, সেয়া হৈছে এটা ব্যৱসায় বাণিজ্য। এতিয়া সিহঁতৰ কি হৈছে, এতিয়া যিহেতু ৰসুল ইছলামে গৈ যেতিয়া এখন মদিনাত এখন ৰাজ্য স্থাপিত কৰিলে, ইছলামিক ৰাজ্য, এতিয়া কুৰাইশৰ কাৰণে যিটো সিহঁতৰ অৰিজিনেল যিটো ৰুট আছিলে, ট্ৰেড ৰুট, মদিনা হৈ পেলাই এইফালে উত্তৰলে ৰোমান মানে সাম্ৰাজ্যলৈ যোৱা, আবিচিনিয়া আৰু চিৰিয়ালৈ যোৱা, এতিয়া সেই ৰাস্তাটো সিহঁতৰ কি বন্ধ হৈ গ'ল। সিহঁতি সেই ৰাস্তা ব্যৱহাৰ কৰিব নোৱাৰা হ'ল। গতিকে কুৰাইশৰ মানে যিটো বাণিজ্যিক হেৰি আছে, তাত বাধা আহি পৰিলে, হয় নে। এতিয়া যিটো গ্ৰীষ্মকাল আহি আছে, হয় নে নহয়, এতিয়া সিহঁতৰ নিজৰ বাণিজ্যিক কাৰভান পঠিয়াব লাগে। তেতিয়া কি হৈছে, কুৰাইশখিনি এতিয়া মক্কাত সিহঁতি আলোচনাত মিলিত হ'ল যে কি ধৰণে এই ৰুটটো বাদ দি অন্য ৰুট বিচাৰি পেলাই মানে সিহঁতি নিজৰ বাণিজ্যিক যিটো কাৰভান আছে পঠিয়াব পাৰে। গতিকে সিহঁতি ঠিক কৰিলে যে, সিহঁতৰ আলোচনাত সিহঁতি ঠিক কৰিলে কুৰাইশে যে আমি এই যিটো মদিনাৰ যিটো ৰুট আছে, যিটো সাগৰৰ পাৰেদি যায়, সেইটো ৰাস্তা বাদ দি এতিয়া আমি নজদ এৰিয়া দি উল্টা ফালে মানে এতিয়া পূব দিশে গতি কৰি যিটো মানে বৰ্তমান যিটো ধৰক ৰিয়াধৰ চাইডে যোৱা ৰাস্তা, হয় নে নহয়, নজদ ৰাস্তাইদি সিহঁতি কি হব যোৱাটো ঠিক কৰিলে। তাৰ পৰা কি কৰিব সিহঁতি, এতিয়া বৰ্তমান সিহঁতি চিৰিয়া নগৈ সিহঁতি ইৰাকৰ ফালে যাব। ইৰাকৰ পৰা সেই ৰুট হৈ পেলাই সিহঁতি পিছত মানে ৰোমান সাম্ৰাজ্যত সোমাব। নজদ ৰাস্তাই যাব, অৰ্থাৎ আগৰ ৰাস্তাটো আছিলে পশ্চিম দিশে, উত্তৰ পশ্চিম, এতিয়া হৈছে উত্তৰ পূব দিশে সিহঁতি যাত্ৰা কৰিব, ঠিক আছে। গতিকে সিহঁতৰ সেইটো সিদ্ধান্ত লোৱা হ'ল, সিহঁতি ইৰাকলৈ যোৱাটো ঠিক কৰিলে। আৰু সিহঁতৰ এই কাৰাভানৰ যিটো ৰাস্তা মানে ৰাস্তাৰ যিজন গাইড হ'ব, সেইজন হৈছে ফুৰাদ বিন হায়ান। আৰু এই গোটেই কাৰাভানটোৰ যিজন লিডাৰ হৈছে ছাফৱান বিন উমাইয়া। ছাফৱান বিন উমাইয়া চাগে মনত আছে আপোনালোকৰ সকলোৰে, সেই যে দুজন মানুহে লগ লাগি কথা পাতিছিলে যে, এজনে গৈ পেলাই যে ৰসুল ইছলামক হত্যা কৰাৰ কথা আছিলে, উমেৰ বুলি এজন আছিলে, হয় নে নহয়। তাৰে উমেৰটো তেখেত মুছলমান হ'ল, ইছলাম কবুল কৰিলে। এই ছাফৱান এতিয়ালৈকে ইছলাম কবুল কৰা নাই। গতিকে এই যাত্ৰাটোৰ যিজন লিডাৰ হৈছে, সেয়া হৈছে ছাফৱান বিন উমাইয়া। তাৰপিছত এই মিটিংখন সিহঁতি খুব এখন কনফিডেঞ্চিয়েল মিটিং আছিলে, কিন্তু এই মিটিংখনৰ বিৰুদ্ধে কি হ'ল, আকৌ এজন মানে কুৰাইশী এজনে, সেই সময়ত তেওঁ মদৰ নিচিনাত আছিলে, মদৰ ৰাগিত আছিলে, নাম হৈছে নুৱাইম বিন মাছুদ। মদৰ নিচাত গৈ পেলাই কি কৰিলে, চুলেক বিন নুমান বুলি এজনক কথাটো কৈ দিলে। আৰু চুলেক বিন নুমান আছিলে ৰসুল ইছলামে যে মানে মক্কাৰ খবৰ খাতি ৰাখিবলৈ তেওঁ নিজৰ যিজন গুপ্তচৰ পঠিয়াই এজেণ্ট, হয় নে নহয়, সেয়া আছিলে। গতিকে মদৰ সুৰাৰ নিচাত গৈ পেলাই কথাবোৰ কৈ দিলে। আৰু চুলেইতে আহি লগে লগে কি হৈছে, ৰসুল ইছলামক মক্কাবাসীৰ গোটেই মানে প্লেনিঙৰ খবৰ দিলেহি। আৰু এই খবৰ পোৱাৰ লগে লগে ৰসুল ইছলামে জায়েদ বিন হাৰিছাৰ নেতৃত্বত 100 অশ্বাৰোহী সৈন্য পঠিয়ালে।
এই কাৰাভানটো ৰখাবলে, ইণ্টাৰচেপ্ট কৰিবৰ কাৰণে। আৰু তেওঁলোকে গৈ যেতিয়া আল কাৰ্দা নামে ঠাইত মানে গৈ পেলাই এই কাৰাভানটোৰ সন্মুখীন হল, হয় নে নহয়? আৰু হঠাৎ মানে কুৰেইশখিনিও মানে মুশ্ৰিকখিনিও এই মানে ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈন্য দেখি সিহঁতি হঠাৎ আচৰিত হল। সিহঁতি ভবা নাছিলে যে সিহঁতৰ এই কথাটো মানে মুছলমান সৈন্যই গম পাব। আৰু মুছলমান সৈন্যই কি কৰিলে, কাৰাভানৰ যিজন গাইড আছিলে, সেই ফুৰেইট আছিলে, তেখেতক বন্দী কৰিলে আৰু কুৰেইশী দুজনকো বন্দী কৰিলে। আৰু ছফৱান যিজন লিডাৰ আছিলে, তেওঁ আৰু বাকী কুৰেইশসকল তাৰ পৰা পলালে। সিহঁতি কোনো ধৰণৰ মানে প্ৰতিৰোধ কৰিবলৈ, মুছলমান সৈন্য প্ৰতিৰোধ কৰিবলৈ সিহঁতি চেষ্টা নকৰিলে। আৰু সিহঁতি তাৰ পৰা সকলো বস্তু বাহিনী তাতে এৰি সিহঁতি পলাই গুচি গল। আৰু এটা মানে ডাঙৰ বাণিজ্যিক মানে কাৰাভান আছিলে না, যথেষ্ট বস্তু আছিলে। আৰু কোৱা হয় তাত 1000 দিৰহাম মূল্যৰ বস্তু আছিলে সিহঁতৰ লগত। আৰু এই গোটেই বস্তুখিনি মানে মুছলমানৰ কাৰণে ৱাৰ বিউটি হিচাপে পৰিগণিত হল। আৰু ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক ৱাৰ বুটি হিচাপে মানে মালে গনিমত হিচাপে সকলো সৈন্যৰ মাজত ভাগ কৰি দিলে। আৰু এই গোটেইখিনি 5 ভাগৰ 1 অংশ ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কাৰণে ৰখা হল। ঠিক আছে, গতিকে এইটো হৈছিলে যায়েদ বিন হাৰিছৰ মানে নেতৃত্বত এটা ডাঙৰ হেৰি। আৰু যাৰ ফলত এতিয়া কি হৈছে যে কুৰেইশৰ মানে যিজন লিডাৰ আছে ছফৱান বিন উমাইয়া, তেওঁ পলাই গল। আৰু এই ঘটনাটোৱে এতিয়া কুৰেইশৰ যিখিনি সকলো প্লেন মানে তেওঁলোকৰ মানে হেৰি হৈ গল, খেলি মেলি হৈ গল। যে আগতে যিটো মানে এইফালৰ যিটো ৰুট আছিলে, উত্তৰ পূব পশ্চিম দিশৰ, সেই ৰুটটো বন্ধ হল, সেইটো মুছলমানৰ কব্জালৈ গল, ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কব্জালৈ গল। এতিয়া উত্তৰ পূব দিশে যিটো ৰাস্তা ট্ৰেড মানে হেৰি, সেইটো এতিয়া মানে দেখিছে সেইটো সিহঁতৰ কাৰণে সুবিধাজনক নহয়, সিহঁতি যাব নোৱাৰে। গতিকে এতিয়া আচলতে এই ঘটনাটোৱে কুৰেইশৰ যিটো মানে মক্কাৰ যিটো মানে ট্ৰেড আছিলে, সিহঁতৰ যিটো ট্ৰেড ইকনমি, তাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলালে। সিহঁতৰ কাৰণে যথেষ্ট চিন্তাৰ বিষয় হৈ পৰিলে এইটো, নহয় যেতিয়া সিহঁতি কৰে কি। কাৰণ সিহঁতৰতো ব্যৱসায় নহলতো, সিহঁতৰ গোটেইখিনি সিহঁতৰ মানে হেৰি হব, দিগদাৰ হব। সিহঁতৰতো অন্য কোনো জীৱিকাৰ উপায় নাই। এনেও এতিয়া লাহে লাহে কি হৈছে, মানে মুছলমানৰ লগত সৰু সুৰা সঘনাই যুদ্ধ হোৱাৰ কাৰণে সিহঁতৰ যিটো অৱস্থা হৈছে এনেই শোচনীয় হৈ আহিছে। আৰু আৰবত সিহঁতৰ যিটো এটা মানে মান সন্মান প্ৰতিপত্তি আছিলে, সেয়াও কমি আহিছে। এতিয়া সিহঁতৰ আৰু অৱস্থা কি হৈছে, লাহে লাহে আৰু অৱস্থাটো বেয়ালৈ আহি আছে। গতিকে এতিয়া মক্কাৰ সন্মুখত দুটাই হেৰি আছে, ৰাস্তা আছিলে। এটা হৈছে সিহঁতি সকলো আগৰ নিজৰ চব পাহৰি, কাজিয়া পেচাল, সিহঁতৰ নিজৰ গৰ্ব হেৰি চব পাহৰি সিহঁতি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ যাওক, ইছলাম কবুল কৰক, তেওঁৰ ওচৰত ক্ষমা খুজক, আৰু তেওঁক মানে লিডাৰ হিচাপে স্বীকাৰ কৰক। নতুবা সিহঁতৰ ওচৰত দ্বিতীয় অপশ্যনটো সিহঁতৰ ওচৰত হৈছিলে যে সিহঁতি কি হৈছে, আকৌ এটা মদিনাৰ বিৰুদ্ধে মানে এটা মিলিটাৰী একচন লওক। মদিনা সিহঁতি এটেক কৰিব। এই দুটা অপশ্যনৰ বাহিৰে আৰু মক্কাৰ বাসীৰ ওচৰত আৰু কোনো অপশ্যন নাছিলে। আৰু সিহঁতি এই ছেকেণ্ড অল্টাৰনেটিভটো সিহঁতি ললে। আৰু তাৰ ফলতে কি হল, কেইদিনমানৰ পিছতে আচলতে উহুদৰ যুদ্ধ হল। সিহঁতি মক্কাৰ মানে কুৰেইশখিনি গোটেই মানে পুৰা অস্ত্ৰ শস্ত্ৰই সজ্জিত হৈ মদিনা আক্ৰমণ কৰিবলৈ সিহঁতি ওলাই গল। কাৰণ তাৰ বাহিৰে সিহঁতৰ ওচৰত আৰু কোনো উপায় নাছিলে, হয় সিহঁতি ৰাছূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক মানি ল'ব লাগিব, নহয় এটেক কৰিব লাগিব। গতিকে সিহঁতি সেই এটেক কৰাটোৱে অপশ্যনটোৱে সিহঁতি বাছি ললে। ঠিক আছে, আৰু তাৰ ফলতে আচলতে উহুদৰ যুদ্ধখন হল। ঠিক আছে, তাৰপিছত ইনশাআল্লাহ তাআলা আমি অহাবাৰ আমি উহুদৰ যুদ্ধখন চাম। গতিকে উহুদৰ যুদ্ধখন মানে কি কাৰণতে উহুদৰ যুদ্ধখন হল আচলতে, হয় নহয়? একেদিনাই হঠাৎ গৈ পেলাই মক্কাবাসীয়ে গৈ পেলাই উহুদত গৈ মানে আক্ৰমণ কৰা নাই। বিভিন্ন ধৰণৰ ঘটনা, যিবোৰে গৈ আচলতে উহুদৰ যুদ্ধখন হল। যি কাৰণে সিহঁতি গৈ মক্কাবাসীয়ে গৈ মদিনা আক্ৰমণ কৰিবলৈ সিহঁতি বাধ্য হল আচলতে। সুবহানাকা আল্লাহুম্মা বিহামদিকা নাশহাদু আল্লা ইলাহা ইল্লা আনতা নাস্তাগফিৰুকা ওয়া নাতুবু ইলাইক।